Welcome to Janardhan's Gyan Mantras. Please subscribe the channel Janardhan's Gyan Mantras. আজি আমি নৱম মানৰ মহাকৰ্ষণ পাঠটিৰ তৃতীয়টো খণ্ড আলোচনা কৰিম। মই জনাৰ্দন তামুলী ফুকন। আগৰ খণ্ডটোত আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছিলোঁ। সেইকেইটা আছিলে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব, মুক্ত অধোগমন আৰু মধ্যাকৰ্ষণিক ত্বৰণ। আৰু ইয়াৰ লগত জড়িত কিছুমান সূত্ৰ আমি মনত ৰাখিবলৈ যত্ন কৰিছিলোঁ আৰু কেনেকৈ উপস্থাপন কৰিব পাৰি তাক ব্যাখ্যা কৰিছিলোঁ। আজি আমি এই খণ্ডটোত কিছুমান পাঠভিত্তিক গাণিতিক প্ৰশ্ন উত্তৰ কেনেধৰণেনো সমাধান কৰিব পাৰি তাক আলোচনা কৰিম। আমি ইতিমধ্যে মুক্ত অধোগমন কাকৈ বুজি পাইছিলোঁ। ভূপৃষ্ঠৰ ওপৰৰ পৰা এৰি দিলে বস্তু এটা মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ ঘূৰি আহে। ইয়াকে মুক্ত অধোগমন বোলে। এতিয়া আমি এটা প্ৰশ্ন চাওঁ। প্ৰশ্নটো এনেধৰণৰ: 163 গ্ৰাম ভৰৰ দুটা বল ক্ৰমে 21 মিটাৰ আৰু 51 মিটাৰ উচ্চতাৰ পৰা উলম্বভাৱে তললৈ পৰিছে। এজন খেলুৱৈয়ে 1 মিটাৰ উচ্চতাত বল কেইটা ধৰিছে। দুইটা বল ধৰোঁতে তেওঁ সমপৰিমাণৰ বল প্ৰয়োগ কৰিলে হ'বনে? প্ৰথম আমাৰ এইটো প্ৰশ্ন হ'ল। ইয়াত আমি 163 গ্ৰাম ভৰ দিছোঁ বলটোৰ। তাৰ কাৰণ এটা আছে। আমাৰ ক্ৰিকেট বলৰ স্বীকৃতিপ্ৰাপ্ত সৰ্বোচ্চ ভৰটো হ'ল 163 গ্ৰাম। সেইবাবে এইটো আমি বলটোৰ ভৰ 163 গ্ৰাম দিছোঁ। আৰু দিয়া আছে বল দুটা ভিন্ন উচ্চতাৰ পৰা পৰিছে। এটা হ'ল 21 মিটাৰ আৰু 51 মিটাৰ। আৰু খেলুৱৈজনে 1 মিটাৰ উচ্চতাত বলকেইটা ধৰিছে। তেতিয়াহ'লে দুইটা যিহেতু একে সমান ভৰৰ বলেই হয়, ধৰোঁতে সমপৰিমাণৰ বল প্ৰয়োগ কৰিবলগীয়া হৈছেনে বা সমপৰিমাণৰ কষ্ট হৈছেনে? আমাৰ প্ৰশ্নটোৰ এইটো কথা সুধিছে। আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে বেলেগ বেলেগ যদি উচ্চতাৰ পৰা বস্তু পৰে তেতিয়াহ'লে তাক যোনটো অন্তিম বেগ সেইটো ভিন ভিন হৈ থাকে। ইয়াৰ আমি বেলেগ বেলেগ বল প্ৰয়োগ কৰিব লাগিব। তেতিয়াহ'লে আমাৰ ইয়াৰ উত্তৰটো হ'ব দুইটা বল ধৰোঁতে তেওঁ সমপৰিমাণৰ বল প্ৰয়োগ কৰিলে নহ'ব। যোনটো বল বেছি উচ্চতাৰ পৰা পৰিছে সেইটোৰ ওপৰত বেছি বল প্ৰয়োগ কৰিব লাগিব। অৰ্থাৎ সেইটো ধৰোঁতে বেছিকৈ কষ্ট হ'ব। এতিয়া আমি কেইটামান ইয়াৰ লগত অপশ্যন দিছোঁ। ইয়াৰ কাৰণ কি কি হ'ব পাৰে তাক আমি আলোচনা কৰিম। ফাৰ্ষ্ট অপশ্যনটো হ'ল দুইটা বলৰে ভৰৰ পৰিৱৰ্তন হ'ব। নাম্বাৰ বি দিছোঁ দুয়োটা বলৰে ওজনৰ পৰিৱৰ্তন হ'ব। নাম্বাৰ 3 দুইটা বলৰে ধৰাৰ সময়ত বেগৰ পৰিমাণ ভিন ভিন হ'ব। আৰু অপশ্যন ডিটো হ'ল দুইটা বলৰ ওপৰত ভিন ভিন মানৰ মধ্যাকৰ্ষণিক ত্বৰণে ক্ৰিয়া কৰিব। এতিয়া আমি এইকেইটা আলোচনা কৰোঁতে আমি চাব লাগিব আমাৰ ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব পাৰে। আমাৰ ভিন ভিন পৰিমাণৰ বল যে প্ৰয়োগ কৰিবলগীয়া হৈছে তেতিয়াহ'লে আমাৰ কোনটো কাৰণে ইয়াৰ এইটো কৰিবলগীয়া হৈছে। প্ৰথমটো চাওঁ, আমাৰ দুইটা বলৰে ভৰৰ পৰিৱৰ্তন হ'ব। এইটো হ'ব পাৰেনে? আমি জানো কি ভৰৰ কেতিয়াও সৃষ্টি বা বিনাশ নহয়। সেইবাবে আমাৰ ভৰৰ কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে। তেতিয়াহ'লে দুইটা বলৰে ভৰৰ পৰিৱৰ্তন হ'ব, এই কথাটো আমাৰ অশুদ্ধ হ'ব। আকৌ দিছে দুইটা বলৰে ওজনৰ পৰিৱৰ্তন হ'ব। আমি জানো কি স্থানভেদে ওজনৰ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু উক্ত প্ৰশ্নটোত আমাৰ স্থানৰ পৰিৱৰ্তন বিশেষ নহ'ব। কাৰণ স্থানৰ পৰিৱৰ্তন বুলি ক'বলৈ গ'লে আমাৰ পৃথিৱীৰ কেন্দ্ৰৰ পৰা কোনো এটা বস্তুৰ মাজত যোনটো দূৰত্ব সেইটোৰ ওপৰত বস্তুটোৰ ওজন নিৰ্ভৰ কৰিব। তাৰ কাৰণটো হ'ল আমাৰ ওজন মানে ৱেইট W = mg। ইয়াত mটোৱে ভৰ বুজাইছে, gটোৱে মধ্যাকৰ্ষণিক ত্বৰণ বুজাইছে। তেনেহ'লে তাত আমাৰ দুইটা বলৰে ওজন পৰিৱৰ্তন হ'ব নোৱাৰে। দুইটা বলৰে ওজনটো আমাৰ একেই হ'ব। তেতিয়াহ'লে আমাৰ ছেকেণ্ড অপশ্যনটো ভুল। এতিয়া নাম্বাৰ চি চালোঁ, দুইটা বলৰে ধৰাৰ সময়ত বেগৰ পৰিৱৰ্তন ভিন ভিন হ'ব। আমি জানো যে বেগ, অতিক্ৰম কৰা দূৰত্ব, সময়, ত্বৰণ আদিৰ লগত সম্পৰ্ক আছে। আৰু ইয়াৰ এই প্ৰশ্নটোত আমি বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ পৰা আমি পাব পাৰোঁ যে v² = u² + 2as। ইয়াত ভিটো হ'ল অন্তিম বেগ, ইউটো হ'ল প্ৰাৰম্ভিক বেগ, এটো হ'ল
ত্বৰণ হয় আমাৰ ইয়াত মধ্যকৰ্ষণী ত্বৰণটো হ'ব আৰু এছটো হ'ব অতিক্ৰম কৰা দূৰত্ব আমাৰ যেহেতু ইয়াৰ দুইটাতে আমাৰ প্ৰাৰম্ভিক বেগটো একেটাই হ'ব মানে আমি ধৰি লৈছো দুইটা স্থিৰ বেগৰ পৰা গতি কৰিছে প্ৰথম স্থিৰ অৱস্থাত আছিল তাৰ পৰা গতি কৰিছে তেতিয়াহলে ইউটো আমাৰ দুইটা ক্ষেত্ৰত একেই হ'ব মধ্যকৰ্ষণী ত্বৰণো আমাৰ একেই হ'ব মাত্ৰ এছটো আমাৰ বেছি উচ্চতাৰ পৰা যোনটো পৰিছে তাৰ ক্ষেত্ৰত অতিক্ৰম কৰা দূৰত্বটো বেছি হ'ব সেইবাবে আমাৰ ইয়াত কি হ'ব বেগৰ পৰিৱৰ্তন হ'ব পাৰে সেইবাবে আমাৰ অপচনটো শুদ্ধ অপচনটো হ'ব দুইটা বলৰে ধৰাৰ সময়ত বেগৰ পৰিৱৰ্তন ভিন ভিন হ'ব পাৰে অপচনটো আমাৰ শুদ্ধটো হ'ব এটো নিশ্চয় বুজি পাইছা আৰু আমাৰ ডি নম্বৰ অপচনটো আছিল দুইটা বলৰ ওপৰত ভিন ভিন মানৰ মধ্যকৰ্ষণী ত্বৰণে ক্ৰিয়া কৰিব মধ্যকৰ্ষণী ত্বৰণ আমাৰ ইয়াৰ ভিন ভিন হ'ব নোৱাৰে কাৰণ মধ্যকৰ্ষণী ত্বৰণৰ মান আমি জানো কি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তেনেহলে দুইটা বলৰ ওপৰতে আমাৰ 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মধ্যকৰ্ষণী ত্বৰণে ক্ৰিয়া কৰিব সেই কাৰণে আমাৰ ডি অপচনটো ভুল তেনেহলে আমাৰ ইয়াৰ যদি কাৰণ হয় কাৰণটো আমাৰ সোধা হয় তেতিয়াহলে আমাৰ শুদ্ধ অপচনটো হ'ব দুইটা বলৰে ধৰাৰ সময়ত বেগৰ পৰিমাণ ভিন ভিন হ'ব নিশ্চয় বুজি পাইছা আৰু তোমালোকে এই প্ৰশ্নটো যোনটো বল আমাৰ প্ৰয়োগ হৈছে হেতু আমাৰ নিৰ্ণয় কৰিব পৰা যায় আৰু তোমালোকে যদি বিচৰা হেতু ওপৰতো মই এটা বিশেষ ভিডিও বনাব পাৰিম বা ইচ্ছা কৰিলে তোমালোকক এটা ভিডিও বনাই দিম তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা মোৰ ইউটিউব চেনেলটো হ'ল জনাৰ্দনছ জ্ঞান মন্ত্ৰছ এতিয়া আমি পাঠভিত্তিক কেইটামান প্ৰশ্ন আলোচনা কৰিম আমাৰ কিতাপৰ পৰা প্ৰশ্ন এটা দিছো বল এটা উলম্বভাৱে ওপৰলৈ 49 মিটাৰ পাৰ সেকেন্ড বেগেৰে দলিওৱা হ'ল প্ৰথমটো প্ৰশ্ন উদিছে ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা নিৰ্ণয় কৰিব লাগে আৰু নাম্বাৰ 2 দিছে ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা এতিয়া আমি সমাধানলৈ আহো নাম্বাৰ 1 ৰ ক্ষেত্ৰত ইয়াত আমাৰ কি দি আছে আমি প্ৰথম কাম হ'ব আমাৰ হেতু দি লোৱা বল এটা উলম্বভাৱে ওপৰলৈ 49 মিটাৰ পাৰ সেকেন্ড বেগেৰে দলিওৱা হৈছে এতিয়া যদি চাওঁ আমাৰ বলটো প্ৰথম পাৰ যদি আমি তলৰ পৰা ওপৰলৈ দলিওৱা হৈছে তেতিয়াহলে আমি ইয়াত আমাৰ প্ৰাৰম্ভিক বেগটো হ'ব 49 মিটাৰ পাৰ সেকেন্ড যেহেতু বলটো 49 মিটাৰ পাৰ সেকেন্ডেৰে দলিওৱা হৈছিল সেইকাৰণে প্ৰাৰম্ভিক বেগ যাক আমি ইউএ বুজাম হেতু হ'ব 49 মিটাৰ পাৰ সেকেন্ড প্ৰশ্নটো সুধিছে ই আৰোহণ কৰাৰ সৰ্বোচ্চ উচ্চতা ই আৰোহণ কৰাৰ সৰ্বোচ্চ উচ্চতাটো চাবলৈ গ'লে আমাৰ ই যোনটো উচ্চতাত ইয়াৰ বেগটো শূন্য হ'ব যা অৰ্থাৎ তাৰ অন্তিম বেগ শূন্য হ'ব হেতু হ'ব তাৰ সৰ্বোচ্চ উচ্চতা নহয় নে তেনেহলে আমাৰ ইয়াত যদিও আমাৰ অন্তিম বেগ হিচাপে দিয়া নাই তেতিয়াহলে অন্তিম বেগ আমি ভিটো ধৰিব লাগিব 0 মিটাৰ পাৰ সেকেন্ড এতিয়া আহিলো আমাৰ মধ্যকৰ্ষণী ত্বৰণ মধ্যকৰ্ষণী ত্বৰণ বুলি ক'লে আমি জি দি বুজাম আৰু ত্বৰণ বুলি ক'লে আমি এ বুলি বুজাব পাৰোঁ বা জি বা এ কোনবা এটা লিখিলেই হ'ল ত্বৰণৰ ক্ষেত্ৰত আমি এ বুজাম আৰু মধ্যকৰ্ষণী ত্বৰণ হলে যেন আমি জি বুজাম সেইকাৰণে এ বা জি দুইটাই মই লিখি দিছো তোমালোকে সুবিধামতে বহাই লবা জিত ভাল পোৱা এটা মধ্যকৰ্ষণী ত্বৰণৰ মানটো আমি হেতু মনত ৰাখি ল'ব লাগিব মধ্যকৰ্ষণী ত্বৰণ হ'ল 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিন্তু ইয়াত আমি মাইনাস দিছো তাৰ কাৰণটো হ'ল ইয়াত আমাৰ তলৰ পৰা ওপৰলৈ যদি বস্তু এটা যায় তেনেহলে বস্তুটো বেগৰ পৰিৱৰ্তনটো ঋণাত্মক হ'ব অৰ্থাৎ বেগটো কমি আহিব অৰ্থাৎ ত্বৰণটো নিগেটিভ হ'ব সেই কাৰণে আমাৰ ত্বৰণ জি বা এ মানটো দিছো আমি -9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া আমাৰ উলিয়াব লাগে আৰোহণ কৰাৰ সৰ্বোচ্চ উচ্চতা যাক আমি এছ বুলি ধৰিছো কোৱেশ্চন মাৰ্ক এতিয়া এই কেইটা পোৱাৰ পিছত আমি আমাৰ প্ৰয়োজনীয় সূত্ৰটো আমি নিৰ্ণয় কৰিব লাগিব যেহেতু আমাৰ ইউ দিয়া আছে ভি দিয়া আছে এ দিয়া আছে আৰু এছ টো উলিয়াব লাগে তেতিয়াহলে এই কেইটা ৰাখি থকা আমাৰ প্ৰয়োজনীয় সূত্ৰটো হ'ব ভি স্কয়াৰ ইকুৱেল ইউ স্কয়াৰ প্লাস 2as অৰ্থাৎ আমি জানো যে ভি স্কয়াৰ ইকুৱেল ইউ স্কয়াৰ প্লাস 2as এটা প্ৰতিটো ৰাখি তলতে হিহঁতৰ মান কিটা আমি বহালে পাম ভি জেগাত আমি 0 বহালো 0 স্কয়াৰ ইকুৱেল ইউ জেগাত 49 বহালো 49 স্কয়াৰ প্লাস 2 ইনটু এ জেগাত বহালো -9.8 আৰু s to s থাকিলে এতিয়া যদি আমি এইখিনি কৰো তেতিয়ালে পাম 0 স্কয়াৰ টো কৰিলে 0 এ হ'ব 49 টো স্কয়াৰ কৰিলে হ'ব 2401 আৰু প্লাস তো লগত
9.8 পূৰণ কৰিলে হ'ব -19.6 আৰু s টো লগতে আছে এতিয়া আমাৰ যেহেতু s উলিয়াব লাগে সেইকাৰণে আমি হুপক্ষৰ পৰা -19.6 s টো বামপক্ষলৈ লৈ গলো তেতিয়াহলে পাম 19.6 s = 2401 আৰু s টো উলিয়াবলৈ হলে আমি 19.6 টো আমাৰ হুপক্ষলৈ নিব লাগিব আৰু হুপক্ষলৈ নিলে আমাৰ হেতু হৰণ হৈ যাব আৰু তেতিয়াহলে আমি পাম 2401 divided by 19.6 আৰু আমাৰ s ৰ মানটো পাম 122.5 মিটাৰ অৰ্থাৎ আৰোহণ কৰা সৰ্বোচ্চ উচ্চতাটো হ'ব যাক আমি s ৰে বুজাইছিলো হেতু হ'ব 122.5 মিটাৰ নিশ্চয় বুজি পাইছা এতিয়া পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি প্ৰশ্নটো আছিল ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা অৰ্থাৎ বলটো ওপৰলৈ গৈছে আৰু ওপৰৰ পৰা তললৈ পুনৰ ঘূৰি আহিছে তেতিয়ালে সেই দূৰত্বটো অতিক্ৰম কৰোঁতে লগা মুঠ সময় তাৰ বাবে আমি ধৰি লম সৰ্বোচ্চ উচ্চতা আৰোহণ কৰোঁতে লগা সময় t আৰু আমি জানো যে আমাৰ দিয়া আছে গিটাৰ পৰা আমি পাম ইয়াত v আছিলে আমাৰ u আছিলে a আছিলে আৰু t আছিলে তেলে এইগিটা ৰাখি থকা আমাৰ সূত্ৰ হ'ল v = u + at আৰু এই সূত্ৰটোত যদি আমি বহা আমি পাম v জেগাত 0 বহালো u জেগাত 49 বহালো প্লাস a জেগাত -9.8 বহালো t টো t এ থাকিলে তেতিয়াহলে আমি পাম 0 = 49 -9.8 t এটা 9.8 t টো যদি বামপক্ষলৈ লৈ আনো তেনেহলে পাম 9.8 t = 49 এটাকে t = হ'ব 49/9.8 আৰু আমি উত্তৰটো পাম t = 5 সেকেন্ড অৰ্থাৎ তলৰ পৰা ওপৰলৈ যাওঁতে সৰ্বোচ্চ উচ্চতা আৰোহণ কৰোঁতে লগা সময়টো হ'ল 5 সেকেন্ড এতিয়া সেই সৰ্বোচ্চ উচ্চতাৰ পৰা ভূপৃষ্ঠলৈ উভতি আহোঁতো সম পৰিমাণৰ সময় লাগিব তেতিয়াহলে সৰ্বোচ্চ উচ্চতাৰ পৰা ভূপৃষ্ঠলৈ উভতি লাগোতে অহা সময়টো আমি t' বুলি ধৰিছো হেতু হ'ব 5 সেকেন্ড এটাকে মুঠ সময় যেটো আমাৰ উলিয়াব লাগিছিল হেতু হ'ব 5 সেকেন্ড আৰু 5 সেকেন্ড আমি যদি যোগ কৰোঁ তেনে পাম 10 সেকেন্ড নিশ্চয় বুজি পাইছা এতিয়া আনটা প্ৰশ্ন চাওঁ কিতাপত থকা প্ৰশ্নই 19.6 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা হিলগুটি এটা এৰি দিয়া হ'ল স্তম্ভটোৰ উচ্চতা আছিল 19.6 মিটাৰ আৰু সেই উচ্চতা স্তম্ভটোৰ পৰা হিলগুটি এটা এৰি দিয়া হৈছে মাটি স্পৰ্শ কৰা আগমুহূৰ্তত ইয়াৰ অন্তিম বেগ কিমান হ'ব নিৰ্ণয় কৰা সমাধানত আমি আহো ইয়াত কি দিয়া আছে আমি লিখি লওঁ হিলগুটিটোৱে অতিক্ৰম কৰা দূৰত্ব আমাৰ স্তম্ভটোৰ উচ্চতাটোৱে হ'ব হেতু হ'ব s = 19.6 মিটাৰ এতিয়া আহো প্ৰাৰম্ভিক বেগ যেহেতু সেই উচ্চতাৰ পৰা হিলগুটিটো এৰি দিছে তেতিয়ালে সেই উচ্চতা নিশ্চয় হিলগুটিটো ধৰি ৰখা হৈছিল তেতিয়ালে তাত প্ৰাৰম্ভিক বেগটো হ'ব স্থিৰ অৰ্থাৎ প্ৰাৰম্ভিক বেগ u = হ'ব 0 মিটাৰ পাৰ সেকেন্ড ইয়াত মধ্যাকৰ্ষণ ত্বৰণ যাক g বা a ৰাখিৰে বুজাব পাৰিম হেতু হ'ব 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াত আমাৰ মধ্যাকৰ্ষণ ত্বৰণটো প্লাছত আহিছে কাৰণ বেগটো ক্ৰমান্বয়ে বৃদ্ধি পাইছে অৰ্থাৎ ধনাত্মক ত্বৰণ হৈছে এতিয়া আমাৰ অন্তিম বেগ বা v টো উলিয়াব লাগে এতিয়া আমি s থকা u থকা a থকা আৰু v থকা আমাৰ যোনটো সূত্ৰ আমি জানো হেতু হ'ল v² = u² + 2as তেতিয়াহলে আমি মানকেইটা নিৰ্দিষ্ট ৰাখিত বহাই দিম v² টো v² থাকিলে u² জেগাত আমি 0² বহালো প্লাস 2 * a জেগাত 9.8 বহালো s জেগাত বহালো 19.6 এতিয়া নেক্সট লাইনত পাম আমি v² = 0² টো আমাৰ 0 হ'ল হেবাবে 0 টো নাহে 0 টো আমাৰ নিলিখিলে হ'ব পূৰণ কৰা হয় আমি পাম 384.16 এতিয়া আমাৰ v² টো নালাগে v লাগে সেইকাৰণে v নিৰ্ণয় কৰিবলৈ হলে আমি হুপক্ষত আমি বৰ্গমূল চিহ্নটো দিব লাগিব ৰুট ওভাৰ দিব লাগিব তেতিয়াহলে পাম আমি v = 19.6 মিটাৰ পাৰ সেকেন্ড এটাকে নিৰ্ণয় অন্তিম বেগটো হ'ব 19.6 মিটাৰ পাৰ সেকেন্ড নিশ্চয় বুজি পাইছা এতিয়া আন এটা প্ৰশ্ন চাওঁ 40 মিটাৰ পাৰ সেকেন্ড বেগেৰে হিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিওৱা হ'ল হিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিয়াইছে জিৰ মান 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ধৰি হিলগুটিটো সৰ্বোচ্চ কিমান উচ্চতালৈ উঠিব উলিওৱা হিলগুটিটোৰ মুঠ হৰণ আৰু ই অতিক্ৰম কৰা মুঠ দূৰত্ব উলিওৱা
তেতিয়াহ'লে আমাৰ যদি প্ৰশ্নটো চাওঁ আমাৰ কি দিয়া আছে প্ৰথমতে লিখি ল'ব লাগিব শিলগুটিটো 40 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিয়াইছে তেতিয়াহ'লে নিশ্চয় আমাৰ প্ৰাৰম্ভিক বেগটো আমাৰ ইউ হ'ব হেতু হ'ব 40 মিটাৰ পাৰ ছেকেণ্ড জি মানটো আমাৰ দিয়ে দিছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ অৰ্থাৎ মধ্যাকৰ্ষণ ত্বৰণ যাক এ বা জি এ দি বুজাও আমি হেতু হ'ব -10 মিটাৰ পাৰ ছেকেণ্ড মাইনাছ কি হৈছে কাৰণ তলৰ পৰা ওপৰলৈ যাওঁতে আমাৰ ঋণাত্মক ত্বৰণ হৈছে অৰ্থাৎ বেগটো কমি গৈছে অন্তিম বেগ সৰ্বোচ্চ উচ্চতা যেতিয়া উঠিব তাৰ অন্তিম বেগটো শূন্য হ'ব লাগিব তাৰমানে হেতু উচ্চতাত তাৰ বেগ শূন্য হ'ব লাগিব সেইবাবে অন্তিম বেগ ভি হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড আৰু শিলগুটিটোৱে উঠা সৰ্বোচ্চ উচ্চতা আমাৰ এছ বুলি ধৰিছোঁ হেতু আমাৰ নিৰ্ণয় কৰিব লাগে এতিয়া আমাৰ ইউ থকা এ থকা ভি থকা আৰু এছ থকা আমাৰ সূত্ৰটো হ'ল ভি স্কয়াৰ ইকুৱেল ইউ স্কয়াৰ প্লাছ 2as ভি জেগাত ভি মানটো বহালো 0 স্কয়াৰ ইউ জেগাত ইউ মানটো বহালো 40 স্কয়াৰ প্লাছ 2 ইনটু এ জেগাত -10 বহালো ইনটু এছ এতিয়া আমি নেক্সট লাইনত পাম 0 স্কয়াৰ কৰিলে আমাৰ 0 হ'ল 40 স্কয়াৰ কৰিলে 1600 পালো আৰু 2 লগত -10 টো ইনটু কৰিলে পাম -20s এতিয়া -20s তো আমি যদি বাম পক্ষলৈ নিউ পাম 20s ইকুৱেল 1600 এতিয়া s তো হ'ব 1600 ডিভাইড বাই 20 অৰ্থাৎ s ইকুৱেল টু হ'ব 80 মিটাৰ মানে সৰ্বোচ্চ উচ্চতা তো হ'ব ইয়াৰ 80 মিটাৰ এতিয়া শিলগুটিটো ওপৰত গৈ পেলাই ৰৈ নাথাকে নিশ্চয় তললৈ ঘূৰি আহিব অৰ্থাৎ পুনৰ আগৰ জেগালৈ ঘূৰি আহিলে আৰু ইয়াত আমাৰ যেহেতু মুঠ হৰণটো উলিয়াবলৈ দিছিলে হৰণ মানে হ'ল প্ৰথম অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ ন্যূনতম দূৰত্ব ইয়াত আমি দেখিম যে শিলগুটিটো পুনৰ ওপৰলৈ গৈ তললৈ ঘূৰি আহিব সেইবাবে ইয়াত আমাৰ হৰণ শূন্য হ'ব কাৰণ প্ৰথম অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ কোনো পাৰ্থক্য নাই একে ঠাইলৈ উভতি আহিছে সেইবাবে মুঠ হৰণটো হ'ব 0 মিটাৰ আকৌ শিলগুটিটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব ই যিমান দূৰত্ব ওপৰলৈ উঠিছিলে সি নিশ্চয় সিমান দূৰত্ব তললৈ নামি আহিব সেইবাবে আমি ওপৰলৈ যোৱা দূৰত্বটো হ'ল 80 আৰু তললৈ অহা দূৰত্বটো হ'ল 80 দুইটা যোগ কৰিলে পাম 160 মিটাৰ সেইবাবে শিলগুটিটোৱে অতিক্ৰম কৰা মুঠ দূৰত্বটো হ'ব 160 মিটাৰ নিশ্চয় বুজি পাইছা এতিয়া আন এটা প্ৰশ্ন চাম 100 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা পৰিবলৈ দিয়া হ'ল স্তম্ভটোৰ উচ্চতা হ'ল 100 মিটাৰ আৰু তাৰ পৰা শিলগুটিটো পৰিবলৈ দিছে একে সময়তে অন্য এটা শিলগুটি 25 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হ'ল আৰু সেই স্তম্ভটোৰ তলৰ পৰা এটা শিলগুটি 25 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে কেতিয়া আৰু ক'ত শিলগুটি দুটাৰ ভেটাভেটি হ'ব এটো আমাৰ উলিয়াব লাগে আমাৰ কিতাপৰ প্ৰশ্ন এটো আমি চিত্ৰটোলৈ চাওঁ এটা স্তম্ভটোৰ উচ্চতা আমি ধৰি লৈছো আমাৰ 100 মিটাৰ চিত্ৰটো চলে চোৱা ইয়াৰ ওপৰৰ পৰা এটা শিলগুটি পৰিছে আৰু তলৰ পৰা এটা শিলগুটি ওপৰলৈ দলিওৱা হৈছে এতিয়া ওপৰৰ পৰা শিলগুটিৰ ক্ষেত্ৰত ইয়াৰ প্ৰাৰম্ভিক বেগ ইউটো হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড আৰু তলৰ পৰা ওপৰলৈ দলিওৱা শিলগুটিৰ ক্ষেত্ৰত ইউ মানটো হ'ব 25 মিটাৰ পাৰ ছেকেণ্ড এতিয়া ধৰা হ'ল আমাৰ তলৰ ভূমিৰ পৰা x মিটাৰ উচ্চতাত শিলগুটি দুটাই ভেটাভেটি হ'ল বুলি আমি ধৰি ললো তেতিয়াহ'লে তলৰটোৰ পৰা আমাৰ x মিটাৰ দূৰত্বত শিলগুটি দুটা ভেটাভেটি হৈছে আৰু ওপৰৰ পৰা যদি চাওঁ টোটেল আছিল 100 আৰু ওপৰৰ শিলগুটিটোৱে 100 - x দূৰত্ব অতিক্ৰম কৰাৰ পিছত ই আনটো শিলগুটিৰ লগত ভেটাভেটি হৈছে 100 - x কেনেকৈ হৈছে বুজি পাইছা নিশ্চয় তলৰ পৰা যদি আমাৰ ভেটাভেটি x হয় তেতিয়াহ'লে ওপৰৰ অংশটো হ'ব 100 - x শিলগুটিটোৱে ভেটাভেটি কৰাৰ সময়ত তাৰমানে ওপৰৰ শিলগুটিটোৱে 100 - x দূৰত্ব অতিক্ৰম কৰিছে আৰু তলৰ শিলগুটিটোৱে x মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে সেইবাবে আমি ধৰা হ'ল লিখি ললো শিলগুটি দুটাৰ ভূমিৰ পৰা x মিটাৰ উচ্চতাত 30 সেকেন্ড সময়ৰ পাছত ভেটাভেটি হৈছে এন্তে 30 সেকেন্ড সময়ৰ পাছত ভেটাভেটি হৈছে বুলি আমি ধৰি লৈছো আৰু ভূমিৰ পৰা ই x মিটাৰ উচ্চতাত ভেটাভেটি হৈছে বুলি ধৰিছো এতিয়া ওপৰৰ পৰা তললৈ যোৱা শিলগুটিটোৰ 30 সেকেন্ড সময়ৰ বাবে এতিয়া ওপৰৰ শিলগুটিটো এটো আছিল ই 30 সেকেন্ডত 100 - x দূৰত্ব অতিক্ৰম কৰিছে তেতিয়ালে এই টি সময়ত আমি কি ৰাখি মান উলিয়াব পাৰো আমি লিখি ল'ব পাৰো ইয়াত আমাৰ প্ৰাৰম্ভিক বেগটো হ'ব ওপৰৰ শিলগুটিটোৰ বাবে u = 0 মিটাৰ পাৰ ছেকেণ্ড ত্বৰণ আমাৰ ধৰি ললো সুবিধাৰ কাৰণে 10 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ মধ্যাকৰ্ষণী ত্বৰণ একচুয়ালি এটো মান আমাৰ 9.8 হয় কিন্তু আমি সুবিধাৰ কাৰণে এটো 10 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ ধৰি ল'ব পাৰো
আৰু অতিক্ৰম কৰা দূৰত্বটো হ'ব s টো 100 - x মিটাৰ আৰু সময়টো আমি t সেকেন্ড বুলি পাইছো এতিয়া আমি জানো এইকেইটা ৰাখি থকা আমাৰ সূত্ৰটো হ'ব s = ut + half of at square s ৰ জায়গাত আমি 100 - x বহালো u জায়গাত 0 বহালো t to t এ থাকিলে প্লাস half of a জায়গাত আমি 10 বহালো t জায়গাত t স্কয়ার থাকিলে তেতিয়াহলে আমি পাম 100 - x = 0 প্লাস 2 এ যদি 10 কটাকটি কৰে আমি 5 পাম 5t স্কয়ার মানে আমি পাম 100 - x = 0 প্লাস 5t স্কয়ার ইতে x টো এপনি ৰাখি যদি 100 টো ইপিন লৈ যোৱা আমি এটা সমীকৰণ পাম হেতু হ'ব x = 100 - 5t স্কয়ার এটো আমি সমীকৰণ 1 বুলি ধৰিলো আকৌ তলৰ পৰা ওপৰলৈ যোৱা হিলগুটিটোৰ t সেকেন্ড সময়ৰ বাবে তলৰ হিলগুটিটোৱে x মিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত আনটো হিলগুটিৰ মুখামুখি হৈছে তেতিয়াহলে ইয়াৰ বাবে প্ৰাৰম্ভিক বেগ আমাৰ u2 হ'ব 25 মিটাৰ পাৰ সেকেন্ড ত্বৰণ a হ'ব আমি ধৰি লৈছো 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো মাইনাছত দিছো তাৰ অৰ্থটো হ'ল তলৰ পৰা ওপৰলৈ যাওঁতে আমাৰ ঋণাত্মক ত্বৰণ হয় সেইকাৰণে -10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দিছো আৰু অতিক্ৰম কৰা দূৰত্বটো হ'ব যেটো s এ দি বুজাইছো হেতু হ'ব x আৰু সময়টো দুইটা ক্ষেত্ৰতে আমাৰ t সেকেন্ডে ধৰি লৈছিলো এতিয়া আমি জানো যে s = ut + half of at square মান কেটা যদি আমি বহাও আমি পাম x = 25 * t plus half of a জগত বহালো -10 * t square তেতিয়াহলে x = পাম আমি 25t - 5t square যাক আমি সমীকৰণ 2 বুলি ধৰিছো আমি সমীকৰণ 1ত পালো x = 100 - 5t square আৰু সমীকৰণ 2ত পালো x = 25t - 5t square এতিয়া আমি সমীকৰণ 1 আৰু 2 পৰা পাও দুইটা যদি আমি একলগ কৰো তেতিয়ালে পাম আমি 100 - 5t square = 25t - 5t square কাৰণ দুইটা সমীকৰণটা আমাৰ x ৰ মানে উলিয়াই থোৱা আছিল হেবাবে আমি তাৰ হুপক্ষকেটা সমান বুলি লিখিব পাৰিম এতিয়া আমাৰ -5t square হুপক্ষটো আছে বাৰপক্ষটো আছে হেবাবে দুইটা আমাৰ কটাকটি গল তেতিয়ালে আমি পাম 100 = 25t এটাকে 25t = 100 হ'ব আৰু t মানটো আমাৰ হ'ব 100/25 অৰ্থাৎ t = পাম আমাৰ 4 সেকেন্ড মানে আমাৰ সময়টো লাগিব 4 সেকেন্ড এতিয়া t মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণটো আছিল আমাৰ x = 100 - 5t square আমি মানটো যদি বহুৱাও আমি পাম x = 100 - 5 * 4 square t জায়গাত আমি 4 বহাইছো তেনহলে পাম নেক্সট লাইনত x = 100 - 5 * 4 square কৰিলে আমাৰ 16 হ'ল x = 100 - 5 * 16 কৰিলে আমাৰ -80 পালো তেনহলে x = পালো 20 মিটাৰ অৰ্থাৎ হিলগুটি দুটা ভূমিৰ পৰা 20 মিটাৰ উচ্চতাত 4 সেকেন্ড সময়ৰ পাছত ভেটাভেটি হৈছে এইটো হ'ব আমাৰ নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ধন্যবাদ তোমালোকে মোৰ বিভিন্ন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেল জনাৰ্দন জ্ঞান মন্ত্ৰছ সাবস্ক্ৰাইব কৰি লবা আৰু মোৰ যদি ভিডিঅ'বোৰ ভাল পাইছা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা প্লিজ লাইক the video and subscribe the channel Janardhan's Gyan Mantras thank you